সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ কৰুণতম চেপ্টাৰ যিটো ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে। সো এই চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবোৰ আমি ডিছকাছ কৰিম। সো যিটো 1 নম্বৰীয়া কুৱেশ্যন এনচাৰবোৰ আছে, 2 নম্বৰীয়া 3 নম্বৰীয়া গোটেইখিনি আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। খ নম্বৰ কেইটা ডিছকাছ কৰিম, গ নম্বৰ কেইটা ডিছকাছ কৰিম। সো আৰু কোনবিলাক ইম্পৰ্টেণ্ট, কোনবিলাক এইবাৰ অহাৰ খুব চান্স আছে, সো এই গোটেইখিনি আমি ডিছকাছ কৰিম। সো বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমৰ পৰা আমি ষ্টাৰ্ট কৰি গৈ থাকিম। সো তোমালোকে লিখি গৈ থাকিব লগে লগে আৰু কোনবিলাক ইম্পৰ্টেণ্ট বেছি, সো মই এইবিলাকো কৈ গৈ থাকিম। তো ক নম্বৰ যিটো আছে, সো অতি চমু প্ৰশ্ন। 1 নম্বৰটো চোৱা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। এইটো উত্তৰটো হ'ব কি, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বনফৰিঙৰ ৰং। সো 2 নম্বৰ কুৱেশ্যনটো চোৱা, নিৰ্মল প্ৰভা বৰদলৈয়ে এই যিটো 1 নম্বৰ কুৱেশ্যনটো আছে, 1 নম্বৰ কুৱেশ্যনৰ এই যিটো 1 নম্বৰ এনচাৰটো আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত 2 নম্বৰটো চোৱা, নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইটো হ'ব এইটো সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইটো 2016 চনত আহিছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, কৰুণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে। এইটো এনচাৰটো হ'ব কৰুণতম কবিতাটো বৰদলৈৰ দিনৰ পাছত দিন নামৰ পুথিত সংকলিত হৈছে। 4 নম্বৰ কুৱেশ্যনটো, কৰুণতম কোন শ্ৰেণীৰ কবিতা। ইয়াৰ উত্তৰটো হ'ব কৰুণতম আধুনিক শ্ৰেণীৰ কবিতা। 5 নম্বৰটো বহুতো ইম্পৰ্টেণ্ট হয়, প্ৰিবৰ্ডত এই কুৱেশ্যনটো আহে যে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা। নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। তাৰপিছত আহিলে আমি খ নম্বৰ চমু প্ৰশ্ন। ইয়াৰ 1 নম্বৰটো চোৱা, নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। সো ইয়াৰ উত্তৰটো হ'ব 3খন কবিতা পুথিৰ নাম হ'ল দিনৰ পাছত দিন, সমীপহু, অন্তৰংগ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব 2খন গীতৰ পুথিৰ নাম হ'ল সোণবৰণীয়া আই আৰু সুৰীয়া মাত। তাৰপিছত তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম লিখা। এইটো 2023 চনত আহিছিল। ইয়াৰ উত্তৰটো হ'ব গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম হ'ল দেৱী, শিৱ আৰু সূৰ্য। তাৰপিছত 4 নম্বৰ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতো প্ৰিবৰ্ডত এই কুৱেশ্যনটো অহা দেখা যায়। কৰুণতম আৰু সুবাস শব্দ দুটাৰ অৰ্থ লিখা। কৰুণতম শব্দৰ অৰ্থ হ'ল অতি দুখ আৰু সুবাস শব্দৰ অৰ্থ হ'ল ভাল সুগন্ধ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰটো হ'ল চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰা, আৰু 2 নম্বৰটো হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। এতিয়া চোৱা গ নম্বৰটো, দীঘল প্ৰশ্ন। সো 1 নম্বৰ যিটো কুৱেশ্যন আছে, কৰুণতম কবিতাৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, কৰুণতম কবিতাটিত কবিৰ মনৰ উদয় হোৱা অতীতৰ প্ৰতি দুখ অৰ্থাৎ কাৰুণ্য প্ৰকাশ পাইছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱাইছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল বাবে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তেওঁৰ দেউতাকৰ কথা মনত পৰে। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃস্মৃতি জাগ্ৰত কৰে। কবিৰ পিতৃ মাতৃয়ে সেইদৰে তেওঁলোকৰ কৰ্মৰ জৰিয়তে সময়ৰ বুকুত নিজৰ নিজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে, কিন্তু কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। এই কথা উপলব্ধি কৰি কবিৰ মনত অতিশয় দুখ উপজিছে। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটিৰ বিষয়বস্তু কবিৰ মনৰ দুখ বা কাৰুণ্য প্ৰকাশ পাইছে। কবিয়ে কৰুণতম কবিতাটিৰ নামকৰণত সাৰ্থক হৈছে বুলি ক'ব পাৰি। এইটো 2016 চনত এই কুৱেশ্যনটো আহিছিল ফাইনেলত। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন আছে, কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা। এইটো কিন্তু 2022 চনত সুধিছিল ফাইনেলত। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, কৰুণতম কবিতাটিত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ পাইছে। কবিতাটিত আমি পাওঁ যে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তেওঁৰ দেউতাকৰ কথা মনত পৰে, কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃস্মৃতি জাগ্ৰত কৰে, কাৰণ কবিৰ মা এগৰাকী শিপিনী আছিল। ইয়াৰ উপৰিও কবিৰ পিতৃ মাতৃয়ে সময়ৰ বুকুত তেওঁলোকৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি
কবিয়ে কবিতাটোত উল্লেখ কৰিছে। এইদৰে কবিতাটিত পিতৃ মাতৃৰ প্ৰতি কবিৰ গভীৰ শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত 3 নম্বৰ যিটো কুৱেশ্যন আছে, কৰুণতম কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, কৰুণতম কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্ৰকাশ পাইছে। প্ৰথমতে আমি দেখা পাওঁ যে কবিয়ে নিজৰ দেউতাকক হেৰুৱাই দুখ অনুভৱ কৰিছে। তেওঁৰ দেউতাক কৃষক আছিল, সেয়েহে কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পালে তেওঁৰ দেউতাকৰ কথা মনত পৰে আৰু লগে লগে কবিৰ মন দুখেৰে ভৰি পৰে। দ্বিতীয়তে কবিৰ মাতৃৰো মৃত্যু হৈছে। যিহেতু কবিৰ মাতৃ এগৰাকী শিপিনী আছিল, সেয়েহে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত কবিৰ মনত মাতৃস্মৃতি জাগি উঠে। অৰ্থাৎ কবিৰ পিতৃ মাতৃয়ে মৃত্যুৰ পিছতো তেওঁলোকৰ কাম কাজেৰে কবিৰ মনত স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে আকৌ দুখ অনুভৱ কৰি কবিতাটোত কৈছে যে তেওঁৰ পিতৃ মাতৃয়ে কবিৰ বাবে তেওঁলোকৰ জীৱন কালৰ স্মৃতি ৰাখি থৈ গৈছে। যদিও কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাখি থৈ যাব পৰা নাই, গতিকে দেখা যায় কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্ৰকাশ পাইছে। এতিয়া 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো 2013 চনত আহিছিল। এই কুৱেশ্যনটো চোৱা, কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰা। এই উত্তৰটো হ'ব তোমালোকৰ এনেকুৱাকৈ, কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ প্ৰকাশ হোৱা বুলি ক'ব পাৰি, কাৰণ কবিয়ে গ্ৰাম্য জীৱনৰ প্ৰতি এক শ্ৰদ্ধা অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিন পথাৰৰ গোন্ধ কেনেবাকৈ তেওঁৰ নাকত লাগিলে কবিৰ দেউতাকৰ কথা মনত পৰে, কাৰণ কবিৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত কবিৰ মাতৃলৈ মনত পৰে, কাৰণ কবিৰ মাতৃ এগৰাকী শিপিনী আছিল। শেষত নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ পিতৃ মাতৃয়ে কবিৰ কাৰণেই গ্ৰাম্য জীৱনৰ স্মৃতি ৰাখি থৈ গৈছে, কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি নিজৰ সন্তানৰ অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাখি থৈ যাব পৰা নাই বুলি দুখ প্ৰকাশ কৰিছে। গতিকে দেখা যায় কবিতাটোত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ চিত্ৰ অংকিত হৈছে। এতিয়া 5 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে, 2018-22 ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। তোমালোকে ক'ব পাৰা 100% কমন বুলি, যে প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। এই যিটো উত্তৰটো আছে এনেকুৱাকৈ লিখিবা, ধুনীয়াকৈ মুখস্থ কৰি ল'বা, কাৰণ এইবাৰ এইটো আহিব, ইম্পৰ্টেণ্ট আছে। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত কৰুণতম কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, আধুনিকতাৰ প্ৰভাৱত স্বকীয়তা হেৰুৱাৰ উপক্ৰম হোৱাত কবিয়ে নিজৰ অস্তিত্বৰ প্ৰতি সন্দিহান হৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে আক্ষেপৰ সুৰত কৈছে যে গাঁৱলীয়া জীৱনৰ নিৰ্মল মধুময় প্ৰাকৃতিক পৰিৱেশ অতীতত হেৰাই গৈছে। কবিয়ে সৰুকালত পোৱা গাঁৱলীয়া জীৱন এতিয়া মাথো এক স্মৃতিহে হৈ ৰৈছে। তেওঁৰ পিতৃ মাতৃয়ে নিজৰ কৰ্মৰে তেওঁলোকে স্বাক্ষৰ সময়ৰ বুকুত ৰাখি থৈ গৈছিল, কিন্তু কবিয়েহে গাঁৱলীয়া জীৱনৰ সহজ সৰল স্বকীয়তা হেৰুৱাই পেলাইছে। সেয়েহে কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ বাবে তেনে কোনো ধৰণৰ স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। চ' দাৰি এইখিনি লিখিলে তোমালোকৰ এই এনচাৰটো কমপ্লিট হৈ যাব। আৰু যিটো 5 নম্বৰ এনচাৰটো আছে এইটো ভেৰি ইম্পৰ্টেণ্ট। চ' এইখিনি আছিল এইটো ভিডিঅ'ত। চ' এতিয়া ইম্পৰ্টেণ্ট এটা কথা হ'ল কি, মই বহুতো চেপ্টাৰ্ছ আৰু লগতে তোমালোকৰ এইবাৰৰ কাৰণে HS 2027ৰ কাৰণে এছামিছৰ কি ইম্পৰ্টেণ্ট হ'ব পাৰে তাৰ ওপৰত ভিডিঅ' মই অলৰেডি 4-5টামান ভিডিঅ' আপলোড কৰিছোঁ। আৰু যদি তোমালোকৰ কিবা ইম্পৰ্টেণ্ট লাগে কমেণ্ট বক্সত জনাবা, মই দিবলৈ ট্ৰাই কৰিম, তোমালোকৰ লগত মই আছোঁ। আৰু তোমালোকৰ আৰু কোনো এটা চেপ্টাৰৰ কোনো চেপ্টাৰৰ ইম্পৰ্টেণ্ট লাগে না নোটছ লাগে মোক কমেণ্ট কৰিলে হ'ল, মই দিবলৈ ট্ৰাই কৰিম। আৰু যদি চেনেলটো যদি নতুন আহিছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ তোমালোকৰ ক্লাছ 12ৰ এছামিছ লগতে তোমালোকৰ বাকীবিলাক ছাবজেক্ট কমাৰ্চৰো মই গাইড কৰিম, কাৰণ মই নিজে কমাৰ্চৰ মানুহ। চ' তোমালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকা, কাৰণ ইয়াৰ পৰা তোমালোকে বহুত হেল্প পাবা, ঠিক আছে। চ' এতিয়া কথাটো হ'ল, তোমালোকে যদি নতুন আহিছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু যদি অলৰেডি কৰিছা তো থেংকছ তোমালোকলৈ।
চ' এইখিনিয়ে আছিল এইটো চেপ্টাৰটো আমি কৰোণতম কভাৰ কৰিলোঁ এতিয়া নেক্সট কোনটো চেপ্টাৰৰ লাগে তোমালোক কমেণ্ট কৰিবা চ' মই বনাবলৈ ট্ৰাই কৰিম ত' থেংকছ ফৰ ৱাচিং